হেল্ল' বন্ধুসকল, মই আছোঁ আমগুৰি ফৰেষ্ট বিট অফিচ হালুৱাটিঙত। আজি সকলোৱে জানেই আজি যে বিশ্ব পৰিৱেশ দিৱস বুলি, সেইকাৰণে মই ইয়াত কেইটামান গছৰ পুলি নিবলৈ আহিছোঁ ৰুবলৈ। সেইখিনি এতিয়া মই লৈ যাম। তেনেকৈ দি আছো ৰাতি। অঁ, কিবা ফল মূলৰ পুলি আছে? মধুৰি আছে। মধুৰি? অঁ, আম আছে, জামুক আছে, ডালিম আছে নেকি? এইবিলাক ফুল নাই। ইয়াত দেখিছে চাৰিওফালে বিভিন্ন ধৰণৰ গছপুলি ইয়াত থৈ দিয়া আছে। ইয়াত বিভিন্ন ধৰণৰ গছপুলি আছে। মই মানুহজনক সোধা নাই বাৰু কি কি আছে, কিন্তু মই যিমানখিনি দেখিলোঁ তাত আম গছ দেখিলোঁ, কঁঠাল গছ দেখিলোঁ, আমলখি গছ আছিল আৰু বিভিন্ন ধৰণৰ গছ আছিলে। এইবোৰ লোকেলটো নে? লোকেল অঁ, হয়। তেতেলী? এইবোৰ তেতেলী নি? এইবোৰ বগী জামুক নেকি? এই জামুক নালাগে, বগী জামুক এটা নিলো যে এইজোপা বহুত ডাঙৰ হৈ যায়। এইবোৰ কি হয়? পমা মানে ডাঙৰ গছ হয় নেকি? অলপ গছ হ'ব আৰু হ'ব দেখি কাঁইট আছে নহয়, টেঙা আহে। চন্দন নগৰ ল'ব। কোনটো চন্দন? চন্দন আমাৰ মানুহ আহি অঁ, দি দিয়ক দি দিয়ক দি দিয়ক চন্দন এটা। এইটো পুমা বুলি ক'লে ন? পমা। এইটো তেতেলী ন? এইটো কি বুলি ক'লে? চন্দন। তেওঁলোকে পুলি দিয়াসকলৰ লগত ফটো দিছিল অনলাইন ছাবমিট কৰিবৰ বাবে। চ' ফাইনেলি গাইজ মোৰ গছপুলি ৰোৱা হৈ গ'ল। এইটো ফৰেষ্ট অফিচ হালুৱাটিঙত আছিলে। মই চন্দন পুলি ল'লোঁ এটা, তাৰপিছত এটা মধুৰি পুলি, এটা পুমা পুলি আৰু এটা তেতেলী পুলি লৈছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস বুলি মই এইকেইটা ৰুমগৈ, আপোনালোকেও ৰুব, যিহেতু প্ৰকৃতিক আমাৰ গছৰ বহুত প্ৰয়োজন হৈছে। গতিকে ধন্যবাদ আজিলৈ, জয় অসম।